নমস্কাৰ। এই মুহূৰ্তত অসমৰ লাখ লাখ শিক্ষাৰ্থীসকলৰ পৰা আৰম্ভ কৰি মহিলাসকললৈ দিব ওলাইছোঁ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো অসম চৰকাৰে অহা আগষ্ট মাহৰ পৰা আকৌ নতুনকৈ আৰম্ভ কৰিব দুইখন বিশেষ আঁচনি। কি আঁচনি আৰম্ভ কৰিব সবিস্তাৰে জানিব বিচাৰিলে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰে 2026 চনৰ বাজেটত গ্ৰহণ কৰা কেইখনমান বিশেষ সিদ্ধান্তলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰে 2026 চনৰ বাজেটত অসমৰ লাখ লাখ শিক্ষাৰ্থীসকলৰ বাবে এনেকুৱা কেইখনমান বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। কি সিদ্ধান্ত গ্ৰহণ কৰিছে এটা এটাকৈ আপোনালোকক জনাই দিছোঁ। 1 নম্বৰ লিখা আছে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি। ছেপ্টেম্বৰ 2026 তাৰিখৰ পৰা অসম চৰকাৰে এইখন আঁচনিৰ জৰিয়তে প্ৰতি মাহত 2500কৈ টকা প্ৰদান কৰিব। তো মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিখন অহা ছেপ্টেম্বৰ মাহৰ পৰা আৰম্ভ হ'ব। তাৰপিছত কোৱা হৈছে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি। 2026-27 চনৰ বিত্তীয় বৰ্ষৰ সাহায্য অক্টোবৰৰ পৰা আৰম্ভ হ'ব। তাৰপিছত আৰু কি লিখা আছে পঢ়ি শুনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে আকৌ ৰিকুৱেষ্ট কৰিছোঁ, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তাৰপিছত কোৱা হৈছে মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনিলৈ। তো মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনিলৈ ইয়াতে লিখা আছে বৰ্তমান এক নিয়মীয়া চৰকাৰী আঁচনি। তো এইখন আঁচনিৰ জৰিয়তে ল'ৰা শিক্ষাৰ্থীসকলে আৰ্থিক সাহায্য পাই থাকিব। ল'ৰা শিক্ষাৰ্থীসকলক আৰ্থিক সাহায্য প্ৰদানৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনি। তাৰপিছত একেবাৰে শেষত লিখা আছে 2026-27 বিত্তীয় বৰ্ষত এই দুই আঁচনিৰ জৰিয়তে প্ৰায় 5.3 লাখ ছাত্ৰ ছাত্ৰী লাভান্বিত হ'ব। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফেচবুক লাইভ যোগে কৰা কেইখনমান বৃহৎ সিদ্ধান্তলৈ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফেচবুক লাইভ যোগে এনেকুৱা কেইখনমান বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে মাননীয় মুখ্যমন্ত্ৰীয়ে জনকল্যাণমূলক আঁচনি পুনৰ আৰম্ভ কৰাৰ সময়সূচী ঘোষণা কৰে। 3 আগষ্টৰ পৰা অৰুণোদয় আঁচনি, ছেপ্টেম্বৰৰ পৰা নিযুত মইনা আঁচনি, তাৰপিছত আৰু লিখা আছে নিযুত বাবু আঁচনি আৰু জীৱন প্ৰেৰণা আঁচনিৰ সুবিধা। লগতে আগষ্ট মাহৰ পৰা ৰেচন ব্যৱস্থাৰ সহায়ত চেনি আৰু দাইল যোগান পুনৰ আৰম্ভ হ'ব বুলি তেওঁ জনাবলৈ দিয়ে। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত গঢ়ি তোলা ব্যক্তিগত গ্ৰন্থালয়ৰ বিষয়ে উল্লেখ কৰি তেওঁ সমাজত কিতাপ পঢ়াৰ অভ্যাস জীয়াই ৰাখিবলৈ আহ্বান জনায়। আধুনিক প্ৰযুক্তিৰ যুগতো কিতাপৰ গুৰুত্ব অক্ষুণ্ণ ৰাখিব বুলি তেখেতে মত প্ৰকাশ কৰে। নগৰ সৌন্দৰ্য বৰ্ধনৰ অংশ হিচাপে গুৱাহাটীৰ ফ্লাইঅভাৰসমূহৰ হেংগিং গাৰ্ডেন, ওলমোৱা বাগিচা নিৰ্মাণৰ পৰিকল্পনাৰ কথাও মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰকাশ কৰে ফেচবুক লাইভ যোগে। তো আজি ইমানেই, ধন্যবাদ।